হত্যাকাৰী প্ৰাৰ্থীৰ প্ৰসংগত উত্তাল শিৱসাগৰৰ ৰাজনীতি। শাসক বিৰোধীৰ প্ৰাৰ্থীয়ে পৰস্পৰক আখ্যা দিলে হত্যাকাৰী। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক মুকলিকৈ দিলে ৰাজনৈতিকভাৱে হত্যাৰ ভাবুকি। ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব। ঐতিহাসিক শিৱসাগৰত এইবাৰ শাসকীয় বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ বাকযুদ্ধত যেন অস্তিত্বহীন হৈ পৰিছে মূল্যবোধৰ ৰাজনীতি। বিজেপি দলে শিৱসাগৰত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ চৰ্চা চলাৰ পৰাই প্ৰতিদ্বন্দ্বী কুশল দুৱৰীক বিধায়ক অখিল গগৈয়ে হত্যাকাৰী আখ্যা দি কৰি আহিছে তীব্ৰ আক্ৰমণ। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনা দলীয় টিকট লাভ কৰা কুশল দুৱৰীয়ে মনোনয়ন দিবলৈ আহি সেয়ে অখিল গগৈক প্ৰত্যুত্তৰত মুকলিকৈ দিলে হত্যাৰ ভাবুকি। প্ৰতিদ্বন্দ্বী অখিলক ৰাজনৈতিকভাৱে হত্যাৰ ভাবুকি কুশল দুৱৰী। ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া দি অখিল গগৈয়ে পুনৰ কুশল দুৱৰীক দাগী অপৰাধী আখ্যা দি প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া। শিৱসাগৰত অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনকে প্ৰাৰ্থিত্ব দিয়া বুলি বিজেপি দলকো কৰিলে কঠোৰ সমালোচনা। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনৰ নাম জয়ন্ত হাজৰিকা আৰু সেই জয়ন্ত হাজৰিকাজনেই কুশল দুৱৰীৰ নাম লৈ এতিয়া বিজেপি দলৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে তেওঁৰ মুখত মাৰিম আৰু কাটিম, হত্যা কৰিম কথাটোৰ বাহিৰে কি আহিব পাৰে? আৰু যিহেতু তেওঁ ইয়াৰ আগতে ২৬জন মানুহক হত্যা কৰিছে, গতিকে মই ভাবোঁ যে অখিল গগৈক হত্যা কৰিম বুলি কোৱা কথাটো অসম পুলিচে গুৰুত্ব দি ল'ব লাগে। সোমবাৰে অখিল গগৈয়ে কৰা এই মন্তব্যৰ পাছতে পুনৰ উভতি ধৰিছে কুশল দুৱৰী। মঙলবাৰে প্ৰতিক্ৰিয়া দি বিজেপিৰ প্ৰাৰ্থী দুৱৰীৰ দাবী, অখিল গগৈ এজন হত্যাকাৰী। মই মুখ খুলিলে শিৱসাগৰত প্ৰচাৰ চলাব নোৱাৰিব অখিলে। অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁ চব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে। তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। ইফালে কুশল দুৱৰীক হত্যাকাৰী বুলি অখিল গগৈ আখ্যা দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, ধোৱা তুলসীৰ পাত নহয় অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধেও আছে বহু অভিযোগ। তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। অখিল গগৈটো ধোৱা তুলসীৰ পাত নহয়, গতিকে তেওঁৰ ওপৰতো বহুত অভিযোগ আছে। সমান্তৰালকৈ অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, প্ৰমোদ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব? গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? এইবাৰ ৯ এপ্ৰিলত শিৱসাগৰৰ ৰাইজে অখিল গগৈক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি কৈ ভোটাৰ ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য, চুমা বাবাক ভোট দি লাভ নাই। শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। এনেদৰেই মনোনয়ন দাখিলৰ পাছতে শিৱসাগৰত কোন কিমান দাগী প্ৰাৰ্থী তাক লৈ তুংগত উঠিছে মুখ চুপতি। প্ৰশ্ন হৈছে, নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতে এনেবোৰ কথা দেখি শুনি জনতা জনাৰ্দনে কাক কৰিব বাছনি? ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।